নমস্কাৰ গৌতম কুচুৱালৈ আপোনাক স্বাগতম জনাইছো। পুৱাৰ সময়ত আহি পাইছোহি। আচলতে পুৱাৰ নিয়ৰৰ মাজে মাজে আহি আছিলোঁ আৰু যিখন আমাৰ গাঁৱলৈ আহি দেখিলোঁ যে ইয়াত নিয়ৰ ইতিমধ্যে আঁতৰিছে, ৰ'দ উলিয়াইছে, কিন্তু বৰ সুন্দৰ পৰিৱেশ। সেই পৰিৱেশটো পুনৰ আপোনালোকক দেখুৱাইছোঁ। এয়া চব সোণালী ধাননি এতিয়া ইতিমধ্যে গেউলি হ'ব ধৰিছে আৰু কিছুদিনৰ পিছতে সোণালী ধাননিলৈ পৰিণত হ'ব। অতি সুন্দৰ পৰিৱেশ, গ্ৰাম্য অঞ্চলৰ পৰিৱেশ যদি আপুনি নাহে আপুনি বুজিব নোৱাৰিব। এইখনেই হ'ল আমাৰ গাঁওখন আৰু মই হাপেখাতি যিহেতু থাকোঁ আহিছোঁ। আজি 4 মাহ ধৰি মই খোজকঢ়া নাই, 4 বেছি মাহে হ'ব আৰু আজি খোজকাঢ়ি আহি পালোহি আৰু ইয়াৰ পৰিৱেশটো আপোনালোকক দেখাইছোঁ। যদি আপুনি চহৰত আছে তেতিয়াহ'লে আপুনি নষ্টালজিয়া হৈ পৰিব। আৰু মই যিটো কথা কৈছোঁ যে আছে পুল বুলি ক'লে এটা কথা হয়, এই পুলত বহি আড্ডা মৰাৰ মাদকতাই বেলেগ। এনে পুলত বহি যিটো আড্ডা আপোনালোকে মাৰিছে নাই নাজানো, কিন্তু আমি আগতে আড্ডা মাৰিছিলোঁ। ৰাতিপুৱা খোজকাঢ়িবলৈ আহি আড্ডা মাৰোঁ, স্কুলৰ পৰা আহি পিনে আকৌ আড্ডা মাৰোঁ। এই আড্ডা সুকীয়াই বেলেগ, কিন্তু আপোনালোকে মাৰিছে নাই নাজানো। সঁচাই এনেধৰণৰ পৰিৱেশবোৰ খুব ভাল লাগে আৰু মই নিভাঁজ পৰিৱেশবোৰ দেখাইছোঁ। আৰু ধাননি কৰাৰ মাজে মাজে আপোনালোকে আহক, মই দেখোন ইফালে দুটা ধাননি আছে আৰু ধান ওলাব ধৰিছে আৰু কিছুদিনৰ পিছত যদি কাটি পাৰ হৈছে আৰু কিছুদিনৰ পিছতে সেই ধাননিডৰা পকিব আৰু পকিলে ফুলগুটি আচলতে লৈ যাব, ফুলগুটি ঘাল লৈ যাব পাৰিব। একদম সুন্দৰ আচলতে পৰিৱেশ। মাজে মাজে ঘাঁহনি এটা পথেদি গৈ আছোঁ। গ্ৰাম্য অঞ্চলৰ সঁচা যিটো পৰিৱেশ, সেই পৰিৱেশটোৱে পাব। জুবিন গাৰ্গৰ যিহেতু মৃত্যু হৈছে, তেওঁৰ ন্যায় পোৱা নাই, মাহজোৰা হৈ গৈছে। আৰু এই গাঁওখনতো যোৱাকালি নামঘৰতে অনুষ্ঠিত কৰিলে সুন্দৰ আচলতে যি মাহেকীয়া সকাম বুলি ক'ব লাগিব। গাঁওখনৰ ৰাইজে মাঘ বিহুত তেওঁলোকে আৰম্ভ কৰিলে সুন্দৰ পৰিৱেশৰ মাজতে। আৰু এই যি আমাৰ আপোন গাঁওখনতো আচলতে এনেদৰে সোণালী ধানসমূহ, কৃষকৰ যিটো সপোনৰ ধানসমূহ ইতিমধ্যে গেউলি ধৰিব ধৰিছে। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আজি পুৱাই এটা আহ্বান জনাব বিচাৰোঁ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। আচলতে এমাহ পাৰ হৈ গৈছে, ন্যায়ালয়ে কিছু সময় লয়, কিন্তু সময় ল'লেও কিন্তু যাতে সেই নৰপিকাচকেইটাই উচিত শাস্তি পায় আমি তাকে কামনা কৰিম। আৰু কামনা কৰিয়ে মই ভিডিঅ'টো সামৰিব বিচাৰিছোঁ। মুঠৰ ওপৰত এক সুন্দৰ ভিডিঅ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু সদায় আহিম নিতৌ পুৱা যিকোনো সুন্দৰ পৰিৱেশ আপোনালোকৰ মাজত দেখাবলৈ চেষ্টা কৰিম। মাত্ৰ এটা কথাই মনত ৰাখিব, গৌতম চৰাইদেউ পেজটো মোৰ কিছু কাৰণত টাৰ্মিনেট হৈছে, হয়তো আহিব, কিন্তু গৌতম অংক চৰাইদেউ যদি আপোনালোকক দেখাব বিচাৰিছোঁ, গৌতম অংক চৰাইদেউক আপোনালোকে গৌতম চৰাইদেউ মৰম দিব, তেতিয়া মই নতুন ভিডিঅ' দেখা যাবলৈ ভাল পাম। বাই বাই।